ইছলামক অৱজ্ঞা কৰি প্ৰাণ হেৰুৱালে ইৰাকী শৰণাৰ্থীয়ে কোৰাণ শ্বৰীফ জ্বলাই দিয়া যুৱকক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই ছুইডেনত গুলীবিদ্ধ হ'ল এইজন চেলৱান মমিকা নামৰ যুৱকজন ইৰাক মূলৰ চেলৱানে দীৰ্ঘদিনেই ছুইডেনত বাস কৰি আছিল কিন্তু তেওঁ ইছলাম বিৰোধী কাণ্ডই সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ কোৰাণ শ্বৰীফ ভুল বুজি তেওঁ প্ৰত্যাহাৰ জনাইছিল ইছলামৰ ধৰ্মগ্ৰন্থ কোৰাণক বাৰে বাৰে অপমান কৰিছিল চেলৱানে তেওঁ আনকি ৰাজহুৱা স্থানতে জ্বলাই দিছিল কোৰাণ শ্বৰীফ কোৰাণক অপমান কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ফটোৱাও জাৰি কৰা হৈছিল তথাপি কিন্তু সংযত হোৱা নাছিল ইৰাক মূলৰ চেলৱান তেওঁ ধৰ্ম নিন্দা কৰি বিতৰ্কৰ সূত্ৰপাত কৰিছিল প্ৰায় ইছলামৰ বিৰোধিতা কৰিছিল 38 বছৰীয়া যুৱকজনে পয়গস্তৰ হজৰত মহম্মদকো নিন্দা কৰা চেলৱানৰ বিৰুদ্ধে ইছলামী সংস্থাই গোচৰো ৰুজু কৰিছিল ধৰ্মীয় আবেগত আঘাত সনাৰ বাবে তেওঁ জবাবদিহি কৰা হৈছিল কিন্তু শেষত আত্মাটিয়ে গুলীয়াই হত্যা কৰিলে চেলৱানক তেওঁ হত্যাৰ সময়তো কিন্তু ছুইডেনৰ আদালতত চলি আছিল গোচৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ আছাম নিউজ